সকলোলৈকে জন্মাষ্টমীৰ শুভেচ্ছা জনাই আজি খুব ধুনীয়া এটা ব্লগ ষ্টাৰ্ট কৰি দিছোঁ। আজি যিহেতু জন্মাষ্টমী সেইকাৰণে গাখীৰৰ পেকেট কেইটামান পুৱাই খুলিবলৈ লৈছোঁ আৰু লগতে ভাবিছোঁ আজি সাগুৰ ক্ষীৰ বনাম আৰু অকণমান মিঠাইও আনিছোঁ। ভাবিছোঁ জেলেপি আনো কাৰণ যিহেতু দুৰ্গা পূজা আহি আছে আৰু পূজাৰ সময়ত জেলেপি বহুত বেছি ভাল লাগে আৰু লগতে এয়া অলপমান ৰসগোল্লা আনিছোঁ। ভাবিছোঁ অলপমান ক্ষীৰ বনাম যিহেতু কৃষ্ণ ভগৱানৰ ক্ষীৰ বহুত বেছি প্ৰিয় সেইকাৰণে আজি মই ক্ষীৰকে বনাম বুলি ভাবিছোঁ আৰু ক্ষীৰ বনাম এয়া সাগু দি আৰু সাগুৰ কাৰণে মই এবাটি সাগু লৈছোঁ। সৰু সাগুটো লৈছোঁ। যদি আপোনালোকে ডাঙৰ সাগুটো লয় তেতিয়া অলপমান সময় ভিজাই ৰাখিব লাগিব আৰু যদি সৰুটো দি বনায় তেতিয়া ভিজাই নাৰাখিলেও হয়, মানে অকণমান ভিজাই নাৰাখিলেও হয় বা অকণমান ৰাখিবও পাৰে। আৰু এইফালে মই এয়া কিচমিচ কাজু তেজপাতা ইলাচি সকলোখিনি লৈ লৈছোঁ আৰু যেতিয়া মই মোৰ ঘৰত এনেদৰে পূজা পাৰ্বণ কিবাকিবি থাকে তেতিয়াহ'লে মই গোটেই ভগৱানৰ যিমানখিনি বস্তু আছে গোটেইখিনি মই খুব ধুনীয়াকৈ আগদিনাখন নহ'লে ৰাতিপুৱাই ধুই পখালি ৰেডি কৰি থৈ দিওঁ শুকুৱাই, কাৰণ ভাল লাগে চাফা চিকুণ হৈ থাকিলে বহুত বেছি ভাল লাগে। সেইকাৰণে এয়া চাকি তাকি চব খুব ধুনীয়াকৈ মই ধুই মেলি ৰাখি থৈ দিছোঁ। এয়া মোৰ সৰু থাপনাখনৰ এইফালে ভোগৰ থালিখনো ৰেডি কৰিছোঁ। ভোগৰ থালিখনো মই খুব ধুনীয়াকৈ ধুই মেলি থৈছোঁ, মানে যিবিলাকত আমি খাওঁ সেইবিলাকত ভগৱানক ভোগ দিলে ভাল নালাগে সেইকাৰণে। আৰু এইফালে এয়া ফুল কেইপামান ছিঙি লৈছোঁ কাৰণ জন্মাষ্টমী যিহেতু সেইবাবে, আৰু ফুল আমাৰ ইয়াৰ কেম্পাছতে খুব ধুনীয়া ধুনীয়া ফুল ফুলি আছে যিহেতু সেইকাৰণে ইয়াৰ পৰা ফুল কেইপামান ছিঙি লৈছোঁ আৰু তুলসী পাত কেইটামানো লৈ লৈছোঁ কাৰণ কৃষ্ণ ভগৱানৰ তুলসী বহুত বেছি প্ৰিয় আৰু তুলসী নিদিলে ভগৱান শ্ৰীকৃষ্ণ সন্তুষ্টই নহয় বুলি কয় যিকোনো তেওঁৰ কামত। সেইকাৰণে মই ইয়াত তুলসী পাত কেইটামানো লৈ লৈছোঁ। তাৰপিছতে মই একদম সৰুকৈ আমাৰ ঘৰত জন্মাষ্টমী উদযাপন কৰিম, আপোনালোকৰ লগতে শ্বেয়াৰ কৰি থাকিম আৰু আপোনালোকে কিদৰে জন্মাষ্টমী পালন কৰিছে কমেণ্টত লিখিবলৈ নাপাহৰিব দেই। সন্ধিয়া সময় প্ৰায় হওঁ আৰু সেইকাৰণে ভাবিছোঁ চাকি গছ জ্বলাই লওঁ আৰু তাৰ পাছতে মোৰ ভোগখিনি প্ৰায় ৰেডি হ'ব হৈছে কাৰণ সন্ধিয়া চাকি জ্বলোৱাৰ সময়তে ভোগখিনি দিবলৈ পালে বেছি ভাল লাগে সেইকাৰণে। আৰু কেম্পাছৰ সকলোবিলাকে কৈ খুৱাই দিম কাৰণ মই বিশ্বাস কৰোঁ যদি মানে আমি যিমান গুণ মানুহক খুৱাওঁ আমালৈ তাৰ মানে 2-3 গুণ হৈ আমালৈ ঘূৰি আহে। সেইকাৰণে মই মোৰ ঘৰত যিকোনো এটা উৎসৱ পাতিলে হওক কিবা পাতিলে হওক মই যাক মাতোঁ খুব ধুনীয়াকৈ আপ্যায়ন কৰিবলৈ চেষ্টা কৰোঁ যাতে তেওঁলোক একদম সন্তুষ্ট হৈ যায়, কাৰণ বেয়াকৈ খুৱাই পিনে খোৱাতকৈ নোখোৱাই ভাল বুলি ভাবোঁ। সেইকাৰণে মই যিমানখিনি পাৰোঁ মোৰ সামৰ্থৰে মই যিমানখিনি পাৰোঁ খুব ধুনীয়াকৈ মই উদযাপন কৰিবলৈ চেষ্টা কৰোঁ। আৰু এইফালে মোৰ এয়া ক্ষীৰখিনি হৈ গ'ল। এই ক্ষীৰখিনি লৈ মই প্ৰথমতে ভগৱানক দিম, তাৰ পাছতে আমি সকলোৱে ক্ষীৰ খাম। এইফালে মই যেতিয়া চাকি জ্বলাওঁ তেতিয়া মই গোটেই ৰুমকেইটাতে এনেদৰে চাকি গছ ঘূৰাই দিওঁ। মোৰ বিশ্বাস এনেদৰে ঘূৰাই দিলে মানে যিখিনি আমাৰ নেগেটিভ এনাৰ্জি থাকে সেইখিনি নাইকিয়া হৈ গোটেই ৰুমবিলাক পজিটিভ এনাৰ্জিৰে ভৰি পৰে। মই মনতে বিশ্বাস কৰোঁ, সকলোৱে তেনেদৰে নাভাবিব পাৰে বাৰু, কিন্তু মই বিশ্বাস কৰোঁ কাৰণে কৰোঁ। আৰু এইফালে এয়া সকলোখিনি ৰেডি হৈ গ'ল, সকলোকে এয়া বিলাই দিম। প্ৰায় 3-4 ঘৰ মানুহ আছে, সকলোকে মই বিলাই দিম। আৰু ভগৱানৰ নামত এনেদৰে যেতিয়া কিবা এটা অৰ্পণ কৰা হয় বহুত বেছি ভাল লাগে, বহুত দিনলৈকে মনবিলাক ভাল লাগি থাকে। আৰু ভগৱানক মই মোৰ নিজৰ ফেমিলি মেম্বাৰৰ দৰে ভাবোঁ। মই মোৰ গোটেই ভাল লগা বেয়া লগা সকলোখিনি মই ভগৱানৰ ওচৰত শ্বেয়াৰ কৰোঁ আৰু মোৰ মানে কিবা ভগৱানে দুখ ধৰিব কিবা এটা নকৰিলে এনেকুৱা টাইপত নাই। মই খালি মানে তেওঁক বহুত বেছি ভাল পাওঁ আৰু বহুত বেছি আৰাধনা কৰোঁ।
আৰু এইফালে যেহেতু জন্মাষ্টমী সেইকাৰণে মই একদম সিম্পল নিৰামিষ থালি এখন বনাইছো কাৰণ যেহেতু জন্মাষ্টমী সেইকাৰণে আজি মাছ মাংস আমাৰ ঘৰত নচলিব আৰু সেইকাৰণে ইয়া নিৰামিষ থালি এখন বনাইছো আৰু ভিডিওটো চাই যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু নতুনকৈ যিসকলে মোৰ চেনেল চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব যাতে মই বনোৱা সকলোবিলাক ভিডিওৰ নটিফিকেশনছ আপোনালোকে সোনকালে পায় থ্যাংক ইউ লাভ ইউ অল অতি সোনকালে অন্য এটা ধুনীয়া ব্লগত লগ পাম